ত্যাগ কৰি মহান হ'ব পাৰি, কিন্তু কেতিয়াও সুখী হ'ব নোৱাৰি। ত্যাগ কৰাজনেহে বুজে ই কিমান অসহনীয়, কিমান কষ্ট। যেতিয়া হৃদয়ত যন্ত্ৰণাবোৰে বিন্ধিবলৈ ধৰে আৰু সেই সময়ত আনৰ ওচৰত হাঁহিব লগা হয়, কেনে হ'ব পাৰে তেনে ব্যক্তিৰ অৱস্থা? কিমান কষ্ট হ'ব পাৰে নিজৰ জীৱন জীয়াবলৈ? কিছুমান ঘটনাই জীৱনৰ গতিপথত এনেকুৱা শিক্ষা দি যায় যিবোৰে ব্যক্তিক সলনি হ'বলৈ বাধ্য কৰায়। আৰু যেতিয়া ব্যক্তিগৰাকী সলনি হ'বলৈ ধৰে তেতিয়া তেওঁক নাম দিয়া হয় স্বাৰ্থপৰ। জীৱনত ব্যক্তিয়ে প্ৰথমে নিজক সুখী কৰি ৰাখিবলৈ যত্ন কৰিব লাগে, তেতিয়া সকলোকে আনন্দ মনে সুখত ৰাখিব পাৰে। ধন্যবাদ।